অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ যি তেওঁলোকৰ ৰাজ্যিক অধিৱেশন অহা ইংৰাজী মাহৰ 8 আৰু 9 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। সেই উদ্দেশ্যে গহপুৰৰ ককিলা জাৰণী গাঁৱত তেওঁলোকে লাই খুঁটা স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰিছে। মোৰ সহযোগী এই মুহূৰ্তত দেখাব তেওঁলোক আগবাঢ়িছে লাই খুঁটা স্থাপন কৰিবলৈ। আৰু অসম মহাপুৰুষীয়া সত্ৰ সমাজ বিশ্বনাথ জিলা সমিতিৰ সৌজন্যত তৃতীয় বাৰ্ষিক ৰাজ্যিক অধিৱেশন লগতে পালনাম পঞ্চবিংশ শতিতম ভাগৱত সন্মিলনো তেওঁলোকে অনুষ্ঠিত কৰিব। আৰু এনেদৰে উৰুলি ধ্বনিৰ মাজেৰে লাই খুঁটা স্থাপন কৰা দেখা গৈছে। এনেদৰে শংখ ধ্বনি উৰুলি ধ্বনিৰ মাজেৰে তেওঁলোকৰ যি মাংগলিক কাৰ্যসূচী সেয়া লাই খুঁটা স্থাপন ইতিমধ্যে হৈ আছে। আৰু অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ যি ৰাজ্যিক অধিৱেশন হ'ব ককিলা জাৰণী গাঁৱত, ইয়াতে 5,000ৰো অধিক ভক্তপ্ৰাণ ৰাইজ সমবেত হ'ব। আৰু আমি দেখাইছোঁ এই মুহূৰ্তত হৰিনামৰ ধ্বনিৰে এই মুহূৰ্তত মুখৰিত হৈ পৰিছে পৰিৱেশ। উৰুলি ধ্বনি দিছে, মংগল ধ্বনি দিছে। আৰু এনেদৰে আমি দেখাইছোঁ খোল তাল সকলো বাজি উঠিছে আৰু খুব সুন্দৰকৈ এই অনুষ্ঠান বা আয়োজন কৰিছে, যিহেতু ফেব্ৰুৱাৰী মাহৰ 8 আৰু 9 তাৰিখে অনুষ্ঠিত হ'ব। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি লগতে সহায় সহযোগিতা সকলোৱে কামনা কৰিছে। আমি দেখাইছোঁ এই মুহূৰ্তত আমি কথাও পাতিম। খুব সুন্দৰকৈ সকলোৱে উৎসাহেৰে ইয়াতে অংশগ্ৰহণ কৰিছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপোনালোকৰ অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ ৰাজ্যিক অধিৱেশন 8 আৰু 9 ফেব্ৰুৱাৰীত হ'ব। গতিকে আজি লাই খুঁটা স্থাপন হৈছে, কেনেকুৱা প্ৰস্তুত? আমি অতি আশান্বিত আৰু আমি ক্ৰমান্বয়ে তৃতীয়বাৰৰ বাবে আগবাঢ়িছোঁ। এইবাৰ অতি উত্তম হ'ব বুলি আশা। ৰাইজৰ সম্পূৰ্ণ সহযোগ আৰু উৎসাহ পোৱা গৈছে। কিমান ভক্তপ্ৰাণ ৰাইজ ইয়াতে সমবেত হ'ব উক্ত দুটা দিনত? আমি প্ৰায় 10খন জিলাৰ পৰা আমি একত্ৰিত হ'ম। যদিও জিলা হিচাপে ইয়াৰ সংখ্যাটো বেছি, তথাপিতো ভক্তপ্ৰাণ ৰাইজৰ সংখ্যা 3-4 হাজাৰ হ'ব ইয়াত। আৰু এনেদৰে মই দেখাইছোঁ সকলোৱে অংশগ্ৰহণ কৰিছে ইয়াতে। আৰু আমি কথা পাতিম আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু অনুষ্ঠান আজি লাই খুঁটা স্থাপন হৈছে, গতিকে কি ক'ব আজিৰ দিনটো? আজিৰ দিনটো শুভ দিন, আপোনালোকৰ আশীৰ্বাদ বেছি নকম। মোৰ দেহা আপুনি কি দায়িত্বত আছে সত্ৰ? আমাৰ শ্ৰী আজাঙী মদাগুৰি সত্ৰ। নিশ্চয়। আৰু এনেদৰে খুব সুন্দৰকৈ তেওঁলোকে এই অনুষ্ঠানবিলাকৰ যি আয়োজন ইয়াৰ পৰা দেখা গৈছে আৰু লাই খুঁটা স্থাপন হৈছে। কেনেকুৱা আজি? নিশ্চয় এটা আপোনালোকৰ বাবে ভাল দিন। ভাল লাগিছে, ভাল লাগিছে। হয়, কিমান মানুহ ইয়াতে গোট খাব অধিৱেশন? হৈছে 2000 ওপৰ হ'ব কিজানি, 2000 ওপৰ হ'ব কিজানি। এনেদৰে মই আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, আপুনি যিহেতু ছেক্ৰেটাৰী, কেনেকুৱা প্ৰস্তুতি যিহেতু আজি লাই খুঁটা স্থাপন হৈছে? পোনপ্ৰথমে সাংবাদিক বন্ধুবৰ্গ সকলোকে আমাৰ উদযাপন সমিতিৰ ফালৰ পৰা শুভেচ্ছা ভক্তি ভৰা সেৱা নিবেদিছোঁ। আমি বিশ্বনাথ জিলাৰ সৌজন্যত অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ তৃতীয় বাৰ্ষিক ৰাজ্যিক অধিৱেশন পালনাম পঞ্চবিংশতিতম ভাগৱত সন্মিলন ভাগ আমি সমন্বয়ৰ ক্ষেত্ৰত আমি উদযাপন কৰিবলৈ ওলাইছোঁ। ইয়াত আমাৰ বিশ্বনাথ জিলাৰ বাপ বান্ধৱ, আই মাতৃ, যুৱক যুৱতী, মইনামানি সকলো সহযোগ আমি যথেষ্ট পাইছোঁ। আৰু আশা ৰাখিছোঁ আমাৰ এই অনুষ্ঠান ভাগত অসমৰ আমাৰ বিভিন্ন জিলাৰ পৰা আমাৰ হাজাৰ হাজাৰ আমাৰ ভক্তপ্ৰাণ ৰাইজ আমি আদৰিবৰ কাৰণে আমাৰ বাপ বান্ধৱ, আই মাতৃ হ'ব প্ৰস্তুতি তুংগত আছে। আশা কৰিছোঁ আহক সকলো ভক্তপ্ৰাণ ৰাইজ আপোনাৰ সভা আদৰিবৰ বাবে আমাৰ সমস্ত বাপ বান্ধৱ আই মাতৃ সব বাট চাই আছে। কৃষ্ণ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, খুব চমুকৈ প্ৰস্তুতিটো আজিৰ পৰা পূৰা পূৰ্ণগতিত চলিব। হয় হয়, আজিৰ পৰা আমি সকলোৱে
আমি আই মাতৃ ভকত বৈষ্ণৱ সকলো একত্ৰিত হৈ ওলাই আহিছোঁ যাতে আমাৰ অসম মহাপৰিক্ৰমা সত্ৰ সমাজৰ যিটো আদৰ্শ নীতি সেইখিনি নীতি নিয়মেৰে আমি ৰাজ্যিক ভিত্তিত আমি দ্বিতীয় বাৰ্ষিক ৰাজ্যিক অধিৱেশন পালনাম পঞ্চবিশ শতিতম ভাগৱত সন্মিলন ভাগ আমি এই জাৰণি গাঁৱৰ খেলখটত বিশ্বনাথ জিলা সমিতি সৌজনত আমি যথাসাধ্যে উলহে মালহে অনুষ্ঠিত কৰিবলৈ পাৰিম বুলি মই আশা কৰি আৰু এনেদৰে অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ আজি লাই খুঁটা স্থাপন হৈছে আৰু সকলো ধৰ্মপ্ৰাণ ব্যক্তি উৎসাহী হৈ আছে কাৰণ ফেব্ৰুৱাৰী মাহৰ 8 আৰু 9 তাৰিখে অনুষ্ঠিত হ'ব তেওঁলোকৰ যি অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ ৰাজ্যিক অধিৱেশন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।